নমো ভগবতে বাসুদেবায়। ব্যাসনি গদতি লুব্ধমতি শুনিও আনন্দে কৰ্ণপাতি। দেৱোপদেশ ধ্ৰুৱা হৈ চকৰি। এই মানে মাত্ৰ মহামন্ত্ৰ সংসাৰ দুৰ্ঘোৰ বিষহাৰী। নমো নাৰায়ণ বুলি কমুখ ভয়। নামৰ ৰহস্য কথন প্ৰথম খণ্ড পদ। ৰাম নিগদতি শোক শনি উকনি পবৰ। যমত পুছিলা দুনাই দাৰুণ কি কৰ। একবাৰ উচ্চাৰিলে নামৰ আভাস। কি মতে সমস্তে পাপ তাৰ ভৈল নাশ। শ্ৰদ্ধাৰে সততে ভক্তি ভাবে নাম ধৰো। তাহাৰ সে সমস্তে পাতক কালে হৰো। অনুদৈনে আদৰে হৰিৰ নাম লওঁ। তাহাৰে সে পাত্ৰ কহৰে শাস্ত্ৰে কওঁ। অহৰ্নিশে সুমৰিলে হুৱে পাপ ক্ষয়। আন পুৰাণতো আছে হেনো সে নিৰ্ণয়। ভাগৱত শাস্ত্ৰ শুনিব ঠাই ঠাই। সেহি সে পবিত্ৰ নাম সুমৰে সদায়। হুৱে শুদ্ধ যে বিবেক নাম লৈলে মাত্ৰ। পূৰ্বত কৰিল কিয় প্ৰায়শ্চিত্ত শাস্ত্ৰ। বেৰে ঠেকে বিলে জপ তপতি থ্ৰচয়। চেদিও ক প্ৰভু ইটো মনৰ সংশয়। শুনি যমৰাজা দিলা উত্তৰ যমক। একো নজান সতুৰ অধম পামৰ।
নামৰ মহিমা শুনি নসহি গাৱ হৰিতো অধিক মহানামৰ প্ৰভাৱ নাম দ্ৰোহীয়াক হৰি নকৰ ৰক্ষা ৰাখে হৰি দ্ৰোহী নামৰহে নকক্ষা অচিন্ত মহিমা নাম বেৰয়া খেদ শুন তোৰ সংশয়ৰ দেও পৰিছেদ মহাপাতে কৰ ক্ষয়ৰ নিমিত্ৰী নালাগে হৰিৰ নাম সততে স্মৃতি ৰাম কৃষ্ণ নাম যিটো লয়ে কবাৰ কোটি জনমৰ পাপ ভস্ম তাৰ আপুনি আগতে পালি শাস্ত্ৰৰ প্ৰমাণ দিজয় জামিল যেন পাতকী প্ৰধান লাজ কাজ মৰ্যাদা এৰিলে যে নত্ৰ মিলে ছাগলীটো দিজ হেন খেলপত অত্যন্তয় শুদ্ধ চিত নজানে কৃষ্ণক নাৰায়ণ আইস বুলি ডাকিলে পুত্ৰক এতেকে তৰিল পাপ বন্ধন ৰহন্তি পাইলে কমুকুতি নাম সুমৰি মৰান্তি কহিলো বেদৰু তত্ৰ জানিবি নিশ্চয়ী নামৰ আভাসে মাত্ৰ পাপ কৰো ক্ষয় পাতকৰ বাসনাৰ ক্ষয়ৰ নিমিত্তি সততে নামক সুমৰি বেলা গুণীতি এতেকে শাস্ত্ৰ কৰোঁ সদায় স্মৰণ দেৱে বাসনা গুচু শুদ্ধ মন তেবে নাচাৰ কৃষ্ণ চৰণ তৰতি ইহাৰ প্ৰমাণ জানা সপ্ৰেম ভকতি দাৰুণ কিংকৰে যমক সুধিছে যে এবাৰ নামৰ অভ্যাস কৰিলেই সমস্ত পাপবিলাক নাইকিয়া হয় যে শ্ৰদ্ধাই যিসকলে সততে ভক্তিভাৱে ঈশ্বৰ কৃষ্ণৰ নাম লয় তেখেতৰ সমস্ত পাপ কালে নাইকিয়া কৰে হৰণ কৰে যে অনুদিনে দিনো
আদৰভাৱে হৰিনাম যি লয় তাক শাস্ত্ৰই প্ৰমাণ কৰিছে যে সকলো পাপ নাইকিয়া হয়। আৰু পুৰাণতো কৈছে যে ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰিলে সকলো পাপ নাইকিয়া হয় একাগ্ৰচিতে। সেইকাৰণে ভাগৱতৰ কথা আমি সৰ্বদাই নিগম তত্ত্বৰ যিবিলাক পৰমাৰ্থিক তত্ত্ব লৈ ঈশ্বৰ কৃষ্ণক পবিত্ৰভাৱে সদায় তেখেতৰ গুণ নাম আমি সদায় স্মৰণ কৰিব লাগে। যদি শুদ্ধভাৱে এবাৰ কৃষ্ণৰ নাম ল'লে যেনি তৰিব পাৰে যে পূৰ্বত কিয় তপ জপ এই প্ৰায়শ্চিত্তবিলাক কৰিলে এইবুলি যমক কিংকৰে প্ৰশ্ন কৰিছে। তেতিয়া যমে উত্তৰ দিছে যে তোমালোকে একো নুবুজ অধম তহঁত পামৰ, যে হৰিৰ মহিমা তহঁতে শুনি পেলাই তহঁতৰ গা নসহিলে, যে হৰিটো অধিক তেখেতৰ নামৰ প্ৰভাৱ অচিন্ত। নামৰ দহিয়াক হৰিয়ে কেতিয়াও ৰক্ষা নকৰে, কেৱল ৰাখে হৰি দহিয়াক কেতিয়াও তাৰমানে অকণো শংকা নকৰে, দহিয়াক সদায় আঁতৰাই ৰাখে। যে অচিন্ত ঈশ্বৰ কৃষ্ণৰ নামৰ প্ৰভাৱ ইয়াত তোমালোকে সংশয়বিলাক তোমালোকে এৰা। যে অজামিলে ইমান মহাপাপ কৰিও তেখেতে নাৰায়ণ নাম স্মৰণ কৰাৰ লগে লগে সকলো দুখ গতি পাপৰ পৰা নিস্তাৰ হ'ল। যে মহাপাপবিলাক ক্ষয়ৰ নিমিত্তে হৰিক অনাবৰত স্মৰণ কৰিব নালাগে। ৰামকৃষ্ণ নাম এবাৰ স্মৰণ কৰিলেই কোটি জন্মৰ পাপ সকলোবিলাক ধ্বংস হয়। যে তাৰ প্ৰমাণ অজামিলত তোমালোকে সকলো পালা। যে তেখেতে লাচকাৰ চেৰি যে নৰ্তকীয়ে যেনেকৈ নৃত্য কৰে, তেওঁ লম্পট স্বভাৱৰ আছিল, তথাপিতো অশুদ্ধ চিতেৰে কৃষ্ণক নজনাকৈ পুত্ৰক নাৰায়ণ বুলি ডকাৰ লগে লগে সকলো পাপৰ বন্ধনৰ পৰা মোচন হ'ল আৰু সকলো দুখ দুৰ্গতিৰ পৰা এৰাই মৰণতেই তেওঁ মুক্তি পালে। এয়া হৈছে বেদৰ তত্ত্ব। যে নামৰ আভ্যাসে সকলো পাপ মনুষ্যলোকৰ সকলো মষিমূৰ কৰে। যে নিতৌ সদায় ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰিলে তেতিয়া বাসনাৰ সহ সকলোবিলাক শুদ্ধ হৈ মনক পবিত্ৰ কৰে। সেইকাৰণে কৃষ্ণৰ চৰণত তেতিয়া ৰতি হয়। এয়া হৈছে প্ৰেম ভক্তিৰ লক্ষণ। শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰিগুণ ভাগৱত সাৰ, সাধু সং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। যে আমি সদায় আমাৰ সকলো লোককেই কৈছে যে শাস্ত্ৰৰ যিখিনি পৰমাৰ্থিক তত্ত্ব এই আমি এৰিব নালাগে। হৰিগুণ ভাগৱত সাৰ ইয়াৰ আলম লৈ আমি সেই নিয়ম নীতিৰ মাধ্যমে আমি চলিব লাগে। সাধু সং সদায় সৰ্বক্ষণে সৎ সাধু সং ল'ব লাগে আৰু ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। আমাৰ শৰীৰৰ যিবিলাক দুঃস্বভাৱ, বেয়া অধৰ্ম অনীতি, এই পাখণ্ডৰ স্বভাৱবিলাক এৰি সুগম পথেৰে বেদৰ নিয়মমতে আগবাঢ়িলে মংগল হয়। ইমানতে খবৰ চন সেৱা জনাই ৰাখিছোঁ আৰু গৈ গৈছে। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰে মুকুদাস হেন মানি ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। অনেক দুখ ভুল হ'ব পাৰে। সবাৰ চন্দ আমি অধমে সেৱা জানিব। কৃষ্ণ কৃষ্ণ মহাদেৱ কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ।